নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। আজিৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। আজি চন্দ্ৰ ধনু ৰাশিত বহি আছে, লগ্ন মকৰ ৰাশিত বহি আছে। আজি ৰাহু কুম্ভ ৰাশিত, কেতু আৰু মংগল সিংহ ৰাশিত বহি আছে। আজি শনি মীন ৰাশিত, শুক্ৰ মেষ ৰাশিত, ৰবি আজি বৃষ ৰাশিত বহি আছে। আজি বুধ আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি কৃষ্ণা প্ৰতিপদক শুভ যোগ, ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মূলা নক্ষত্ৰ, দেৱাৰীগণ। আজি যাত্ৰা শুভ, দক্ষিণ দিশত অৱশ্যে নাই। শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। আজি কোমোৰা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটো ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। কাপছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে মানসিক চিন্তা বৃদ্ধি। যিসকলৰ এৰিছ মানে মেষ ৰাশি, মানসিক চিন্তা আজিৰ দিনটোত কিন্তু বেছি থাকিব। কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। প্ৰেমত জটিলতা থাকিব, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। আজি অৰেঞ্জ কালাৰ শুভ, বেঙুনীয়া কালাৰটো অশুভ। এতিয়া কাপছ এণ্ড শ্বৰ্ডছ, বৃষ ৰাশি, টৰাছ। শৰীৰত দুৰ্বলতা থাকিব, কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা পাব, আৰ্থিক দিশত উন্নতি হ'ব, আৰ্থিকত ভাল। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰত গাখীৰ পানী, বেলপাত, আমপাত, ধূপ চাকি আদি দান কৰক, ভাল ফল দিব। আজি শৰীৰত দুৰ্বলতাৰ বাবে পাৰিলে এটা পোৱালমণি পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক, তেতিয়াও ভাল হ'ব। ৰঙা বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। এতিয়া মিথুন ৰাশি, জেমিনি, কাপছ এণ্ড শ্বৰ্ডছ, এই দুখন কাৰ্ড মতে মনোবল বৃদ্ধি পাব। আজি হাতলৈ ধন অহাৰ সুযোগ পাব। আজিৰ দিনটোত ধনবিধ নিজৰ লগত ৰাখক, ভাল ফল আহিব। আৰু ব্যৱসায় বাণিজ্যত শুভ ফল পাব। প্ৰেম প্ৰীতিত শুভ ফল। প্ৰেমৰ ক্ষেত্ৰত ইভেন বিয়া বাৰুৰ যোগো দেখুৱাই আছে, গতিকে অতি শুভ। য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া কাপছ এণ্ড ওৱান্স, কৰ্কট ৰাশি, কেঞ্চাৰ। কোনো কাৰণত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিভিন্ন কাৰণত আজি সমস্যা লাগি থাকিব, সাৱধান হওক। ধনলাভৰ সময়, এই সময়ছোৱা ধনবিধ আপোনাৰ হাতলৈ আহিব পাৰে আৰু শুভ ফল পাব। বিশেষকৈ ব্যৱসায় বাণিজ্যৰ যোগেদি গ'লে অতি শুভ ফল আশা কৰিব পাৰে। আজি প্ৰেমত সন্দেহৰ সৃষ্টি হ'ব পাৰে, প্ৰেম প্ৰীতিত যথেষ্ট শুভ ফল। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে, বিদ্যাৰ্থীসকলৰ বাধা আছে। গতিকে আজিৰ দিনটোত পাৰিলে এটা বগা বৰ্ণৰ ৰুমাল নিজৰ লগত ৰাখক, বগা মিঠাই দিন দুখীয়াক খাবলৈ দিয়ক, দক্ষিণা দি দান কৰক, ভাল ফল দিব। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ অৰেঞ্জ। হয়, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে মানি বেগত কি ৰাখিলে কেতিয়াও পকেট খালী হৈ নাথাকে। ভাল কুৱেশ্যন কৰিছে। টকা পইচাৰ অভাৱ সকলোৰে হয়, গতিকে মানি বেগত যদি ৰুদ্ৰাক্ষ ৰাখে, বিশেষকৈ একমুখী ৰুদ্ৰাক্ষ, তেতিয়া টকা পইচা আহি থাকে। আৰু পকেটত সামুদ্ৰিক কৰি ৰাখিলেও কিন্তু ফল দিয়ে। ৰঙা কাগজ যদি মানি বেগত ৰাখে, নতুবা অম্বাবচীৰ পাছত যে ৰঙা কাপোৰ পোৱা যায়, কামাখ্যাত বিচাৰিলে পাব, নতুবা মোৰ ওচৰলৈও আহিব পাৰে, সুধিব পাৰে। সেই ৰঙা কাপোৰটো কিন্তু বৰ পবিত্ৰ। যদি মানি বেগত ৰাখে, টকা পইচাৰ কেতিয়াও অভাৱ নাথাকে। এচিকুট আটপ চাউল মানি বেগত ৰাখিব পাৰে। তুলসী ৰাখিলেও ভাল। মানি বেগত ৰূপৰ মুদ্ৰা ৰাখিলে শুভ ফল দিয়ে। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, কাপছ এণ্ড পেজ অফ শ্বৰ্ডছ, সিংহ ৰাশি, লিঅ'। আজি নতুন সা সম্পদ ক্ৰয় কৰিব পাৰিব। আজি মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰতো শুভ, সা সম্পদ ক্ৰয়ৰ ক্ষেত্ৰতো শুভ ফল। পাৰিবাৰিক দিশত শুভ ফল। পাৰিবাৰিক বিভিন্ন অশান্তি থাকিলে আজি দূৰ হ'ব আৰু শুভ ফল পাব। বিদ্যাত মধ্যম ফল, বিদ্যালাভত আপুনি মধ্যম ফল পাব। বিদ্যাৰ ক্ষেত্ৰত তেনে শুভ ফল দেখা নাই। ব্লেক কালাৰ লাকি, ক'লা বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। য়েলো কালাৰ অশুভ কালাৰ। আৰু ব্লেক কালাৰ আপুনি ইউজ কৰিব পাৰে, যথেষ্ট শুভ ফল আপুনি আশা কৰিব পাৰে। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড চেৰিয়ট, কন্যা ৰাশি। এই দুখন কাৰ্ড মতে আনৰ কথা শুনি সিদ্ধান্ত নল'ব। আনৰ কথা শুনি আজি বিশেষ কোনো গুৰুতৰ সিদ্ধান্ত নল'ব, তেতিয়া কিন্তু ফেইলিয়ৰ হ'ব, সাৱধান হওক। প্ৰেমত বিবাদ আদি হোৱাৰ সম্ভাৱনা, প্ৰেম প্ৰীতিত অশুভ আৰু কাজিয়া পেচাল লাগি থাকিব পাৰে, সাৱধান হওক। মানসিক দিশত চিন্তা বৃদ্ধি, আপুনি মেণ্টেল ষ্ট্ৰেছত ভুগিব, চিন্তা আদি বৃদ্ধি পাব, গতিকে সাৱধান হওক। আজি মুনষ্টোন পিন্ধক,
নতুবা আজিৰ দিনটোত বগা মিঠাই দুখীয়াজনক খাবলৈ দিয়ক, ভাল হ'ব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। নীলা বৰণটো শুভ আৰু ৰঙা বৰণটো অশুভ। এতিয়া তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড পেণ্টাকুলছ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্যৰ দ্বাৰা কাম কাজত আগবাঢ়ক, তেতিয়া শুভ ফল দিব। অতিৰিক্ত খৰচা পাতি নকৰিব। আজি টকা পইচা আহোঁতেও প্ৰব্লেম, কিন্তু খৰচা পাতি ৰোধ কৰাৰ বাবে চেষ্টা কৰক। আজি দাম্পত্যত বিবাদ আদি দেখুৱাই আছে। দাম্পত্য জীৱনত বৰ এটা শুভ নহয়, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বৰ এটা শুভ নহয়, আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক কাপোৰ কানি দান কৰক, আজি দক্ষিণাদি দান কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ', পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে টকা পইচাৰ লেনদেন কৰোঁতে সাৱধান হওক। আজি টকা পইচা লেনদেন কৰোঁতে কিন্তু লোকচান খাই যাব পাৰে, গতিকে সাৱধান হৈ কাম কাজত আগবাঢ়ক। মনৰ আশা আজি পূৰণ হোৱাৰ দিন, আশা পূৰণ হ'ব পাৰে। প্ৰেমত বাধা আছে, প্ৰেম প্ৰীতিত বাধা, বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা। বিদ্যাৰ্থীসকলৰ শুভ ফল। মেৰুণ কালাৰ লাকি, আকাশী বৰণটো আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে। সদায় এটা বেলেগ বেলেগ বিষয় থাকে, গতিকে আজিৰ বিষয়টো হৈছে ঘৰত ৰঙৰ প্ৰয়োগ। কেনেধৰণৰ ৰং প্ৰয়োগ কৰিব? ঘৰৰ প্ৰৱেশদ্বাৰত যদি পূব দিশ হয় তেতিয়া ধকধকীয়া বগা ৰং ইউজ কৰিব পাৰে। আচলতে সূৰ্যৰ 7টা ৰং, ইয়াৰ ভিতৰত নৱগ্ৰহৰ কালাৰ নিহিত হৈ আছে, গতিকে ঘৰৰ পশ্চিম দিশত পাতল ৰঙা ৰং দিব পাৰে। যদি নৰ্থ ছাইড হয়, উত্তৰ দিশ হয়, তেতিয়া পাতল গ্ৰীণ কালাৰ কৰক, লাইট গ্ৰীণ। ছাউথ ছাইডত আপুনি নীলাভ কালাৰ, তাৰমানে ব্লু কালাৰ, লাইট ব্লু কালাৰ লগাব পাৰে। ঈশান কোণ উত্তৰ পূব দিশত ধূসৰ ৰং লগাওক। অগ্নিকোণ ছাউথ ইষ্ট কৰ্ণাৰত বা ছাউথ ইষ্ট ছাইডটোত নীলা ৰং লগাওক। নৰিত কোণ হ'লে হালধীয়া ৰং, বায়ুকোণত পাতল বগা ৰং, পূব দিশ হ'লে উজ্জ্বল বগা নতুবা প্ৰভাতী ৰং লগাওক, প্ৰভাতী ৰঙা। ঘৰৰ প্ৰৱেশদ্বাৰ পশ্চিম দিশত হ'লে, ইয়াৰ অধিপতি শনি, তেতিয়া পাতল নীলা ৰং দিয়ক। প্ৰৱেশদ্বাৰ যদি উত্তৰ দিশত হয়, বুধৰ দিশ, বুধৰ বাবে পাতল সেউজীয়া কালাৰ কৰক। দক্ষিণ দিশত হ'লে মংগলৰ দিশ, গোলাপীয়া কালাৰ কৰক। উত্তৰ পূব ছাইড হ'লে বৃহস্পতিৰ কালাৰ সোণালী বৰণ কৰিব পাৰে। দক্ষিণ পশ্চিম হ'লে ৰাহু কেতু, গতিকে সেউজীয়া কালাৰ কৰক। দক্ষিণ পূব হ'লে শুক্ৰৰ অধিপতি, সেইটো ছাইডৰ অধিপতি শুক্ৰ, শংখ ৰং লগাওক। উত্তৰ পশ্চিমত চন্দ্ৰ, গতিকে সেই ক্ষেত্ৰত লাইট অৰেঞ্জ নতুবা বগা কালাৰ লগালে ঘৰখন সদায় উন্নতি হ'ব, ঘৰখনৰ সকলোৰে মংগল হ'ব। হয় দাদা, এটা কথা জানিব বিচাৰিম, জ্যোতিষশাস্ত্ৰ বা বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ যিহেতু পানীৰ উৎস থাকে, সেই পানীৰ উৎস কোনটো দিশত হ'লে ঘৰখনৰ বাবে শুভ বুলি মানা হয়? হয়, ঘৰৰ পানীৰ উৎস সদায় উত্তৰ পূব দিশত থাকিব লাগে, নৰ্থ ইষ্ট ছাইডত থাকিব লাগে, নতুবা উত্তৰ দিশত থাকিলেও হয়, কিন্তু নৰ্থ ইষ্ট ছাইডত হ'লে বেছি ভাল। হয়, ধন্যবাদ। আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড নাইট অফ ছৰ্ডছ, ধনুৰাশি, ছেজিটেৰিয়াছ। মান মৰ্যাদা বৃদ্ধি পাব। আজি সন্মান বাঢ়িব, মান মৰ্যাদা বাঢ়িব। আনহাতে ঘৰুৱা দিশত সম্পূৰ্ণ মন দিয়াত খেলিমেলি হ'ব। আজি ঘৰখনৰ প্ৰতি সিমান মন দিব নোৱাৰিব, কিছু খেলিমেলি থাকি যাব। ভ্ৰমণত মধ্যম ফল। আজি ভ্ৰমণ কৰিব পাৰে, কিন্তু যদি কিবা উদ্দেশ্য লৈ আপুনি ভ্ৰমণ কৰে তেতিয়া সিমান ভাল ফল নাপায়, মধ্যম ফল পাব। আজি বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে, যিসকলৰ ছেজিটেৰিয়াছ, তেওঁলোকে গোল্ডেন কালাৰৰ কিবা এটা গিফ্ট দুখীয়া লোকক আগবঢ়ালে অতি শুভ ফল আশা কৰিব পাৰে। আজিৰ দিনটোৰ লাকি কালাৰ হ'ব গোল্ডেন, আনলাকি কালাৰ হ'ব অৰেঞ্জ। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে ভাবি চিন্তি আগবাঢ়ক, তেতিয়াহে কাম কাজত সফলতা আহিব। বিদ্যাত অনুকূল ফল, বিদ্যালাভত ভাল। বন্ধুৰ সহায় সহানুভূতি সহযোগ পাব। আজি দাম্পত্যত মধ্যম ফল। দাম্পত্য জীৱনত ভাল বেয়াৰ মাজেৰে চলিব। আজি ইমান বেয়াও নহয়, ইমান ভালো নহয়। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে দেৱী মন্দিৰত আৰতি কৰক, আৰতি প্ৰদৰ্শন কৰক, ভাল ফল দিব। গোলাপী বৰণটো শুভ, নীলা বৰণটো অশুভ। কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে কোনো চিন্তাৰ পৰা মুক্তি পাব, বেপাৰ বাণিজ্যত লাভৱান হ'ব। আজি যদি বেপাৰ বাণিজ্য কৰে, ব্যৱসায় বাণিজ্যত আগবাঢ়ে, আজি যথেষ্ট লাভৱান দিশ দেখুৱাই আছে, গতিকে শুভ হ'ব। দূৰ ভ্ৰমণ নকৰিব, ভ্ৰমণৰ ক্ষেত্ৰত বাধা আছে, দুৰ্ঘটনা আদিৰ যুগ, কিছু অশুভ কাৰক। বিদ্যাৰ্থীসকলৰো বেয়া, অশুভ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। মীন ৰাশি, পেণ্টাকুলছ এণ্ড এইজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে পিতৃ মাতৃৰ বাবে চিন্তা থাকিব, কৰ্মস্থানত বাধা আছে। আজি কৰ্মস্থানত বিভিন্ন ধৰণৰ বাধা, প্ৰেমত বিয়া বাৰুৰ যোগাযোগ। আজি বিভিন্ন কথাত আলোচনা কৰিব পাৰে,
আজি বিভিন্ন কথাৰ মাজেৰে আপুনি আলোচনাৰ মাজেৰে আগবাঢ়িব পাৰে, ভাল হ'ব। আজি বিদ্যাস্থানত তেনে বাধা নাই। বেঙুনীয়া বৰণটো শুভ, মুগা বৰণটো শুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মনত ৰাখিব, প্ৰতি ছানডে আপুনি ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত লগ পাব। আপোনাৰ যদি জ্যোতিষ বিষয়ত কিবা কুৱেশ্যন আছে আপুনি পোনপটীয়াকৈ মোক কৰিব পাৰিব। আৰু মোক যদি ফেচবুক পেজত লগ ধৰিব খুজিছে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি ফেচবুক পেজ চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আন এটা নম্বৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।